এটা দুটা নহয়, সম্পূৰ্ণ ৩১টা জেলৰ পৰা আহিল ভয়াৱহ খবৰ। আৰু সেই খবৰৰ পাছতে প্ৰশ্ন উঠিছে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত চলে কি? জেলৰ ভিতৰৰ খবৰ শুনিলে আপুনিও মানিব তবদ, কিয়নো যি দুখত জেললৈ আহিছিল সেই দুখতেই আকৌ গ্ৰেপ্তাৰ। ৰ'ব, কাহিনী আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। এয়া এজন আছামীৰ কাহিনী। হাজো থানাৰ এটা গোচৰত আদালতে দোষী সাব্যস্ত কৰিছিল আছামীজনক। সেই সূত্ৰে যোৱা ১৩টা মাহ ধৰি কাৰাগাৰৰ বন্ধ কোঠৰীত আবদ্ধ হৈ আছে কয়দীটো। পৰিচয় বুলিবলৈ কয়দী নাম্বাৰ হয়তো কিবা। বুধবাৰে আৰক্ষীয়ে আদালতলৈ নিছিল কয়দীটো, কিন্তু আদালতৰ পৰা ঘূৰি আহি জেলৰ ভিতৰত সোমোৱাৰ আগমুহূৰ্তত তালাচী তোলাল ভয়ংকৰ খবৰ। জেলত থকা কয়দীৰ পৰা জব্দ নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ কণ্টেইনাৰ। অৰ্থাৎ আদালতৰ মজিয়াটো পকেটত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী লৈয়েই নিৰ্ভয়ে থিয় হৈ আছিল হাজোতী। কাৰাগাৰত হাজিৰৰ পিছত হাজোতীৰ পকেটত ধৰা পৰিল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী। আপোনাৰ যোৱাকালি জেলৰ পৰা এটা খবৰ আহিছিলে যে আমিনগাঁও কোৰ্টত মানে প্ৰডাকশ্যন আছিলে আকবৰ আলী নামৰ এজন আছামী। তেখেত আপোনাৰ হাজো থানাৰ এটা কেছতে জড়িত আছিলে আৰু তেখেতৰ প্ৰডাকশ্যনৰ পাছত তেখেতক যেতিয়া জেললৈ অনা হয় তেখেতক চাৰ্জ কৰাৰ পাছত ৩৩টা কণ্টেইনাৰ পোৱা গৈছে। জেললৈ অহা কয়দীক আকৌ এবাৰ গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ। এইবাৰ হয়তো ধাৰা হ'ব বেলেগ। তাৰপিছত সেইটো আমাৰ বশিষ্ঠ থানাত এটা কেছো ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই কেছত তেওঁক এৰেষ্ট কৰা হ'ব। এৰেষ্ট কৰি কাষ্টডিত আনি পোষ্ট কৰি বাকী তদন্ত আগবঢ়োৱা যাব। কাৰাগাৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিদিনেই তালাচী চলোৱা হয়, বাহিৰলৈ অহাৰ সময়তো তালাচী চলোৱা হয়। আৰু সেই নিয়মীয়া তালাচীতেই জব্দ কৰা হ'ল ৩১টাকৈ কণ্টেইনাৰ, যিকেইটা কণ্টেইনাৰ নিষিদ্ধ। সেই নিষিদ্ধ কণ্টেইনাৰ কেইটাত আছিল নিষিদ্ধ নিচাযুক্ত সামগ্ৰী। গতিকে বুজিবই পাৰিছে অপৰাধ কিমান ভয়াৱহ। আকবৰ আলীৰ পৰা জব্দ কণ্টেইনাৰ কেইটা। মঙলবাৰে কামৰূপৰ আদালতত হাজিৰ কৰিছিল আকবৰক। জেলৰ পৰাই আদালতত হাজিৰৰ বাবে লৈ যোৱা হৈছিল আছামী আকবৰক। তাৰ পাছতেই আদালতে আছামীটোক পুনৰ প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ। পিছে আদালতৰ পৰা জেললৈ অহাৰ পথত নিষিদ্ধ কণ্টেইনাৰ লৈছিল আকবৰে। এতিয়া প্ৰশ্ন হৈছে, আদালতলৈ যোৱাৰ পথত কোনে কেনেকৈ নিষিদ্ধ কণ্টেইনাৰ তুলি দিলে আকবৰক? আৰক্ষীৰ বেষ্টনীত থকা আকবৰৰ হাতত কেনেকৈ আহিল নিষিদ্ধ কণ্টেইনাৰ? আকবৰক নিষিদ্ধ কণ্টেইনাৰ তুলি দিয়াৰ সাহস কৰিলে কোনে? কাৰণ আকবৰক ঘেৰি আছিল আৰক্ষীৰ বেষ্টনীয়ে। আৰু এই ঘটনাৰ পৰাই প্ৰমাণ হৈছে কাৰাগাৰৰ ভিতৰত চলি থকা ভয়ংকৰ ঘটনাৰ। কাৰাগাৰ মানে শুধৰণি গৃহ। এতিয়াৰ প্ৰশ্ন হৈছে, কিহৰ শুধৰণি চলে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত? আৰক্ষীৰ নাকৰ তলত চলিছে নেকি কাৰাগাৰৰ এই ভয়াৱহ ঘটনাবোৰ? কাৰাগাৰৰ ভিতৰত চলে নেকি অবৈধ বেহা? আৰক্ষীয়ে সঁচাকৈয়ে একো নাজানে নে সকলো জানিও নজনাৰ ভাও ধৰি এতিয়া চকুমুদা কুলিৰ ভাৱত? কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই বশিষ্ঠ আৰক্ষীক গতাই দিয়ে নিষিদ্ধ কণ্টেইনাৰ কেইটা। যি দোষত অপৰাধী বিবেচিত হৈ ১৩ মাহ পূৰ্বে কাৰাগাৰলৈ আহিছিল, সেই দোষতেই আকৌ এবাৰ গ্ৰেপ্তাৰ হ'ল আকবৰ। কিন্তু তাৰ পাছতো ৰৈ যোৱা প্ৰশ্ন হৈছে, আৰক্ষীৰ বেষ্টনীত থকা হাজোতীৰ পকেটত কোনে দিলে নিষিদ্ধ কণ্টেইনাৰ? ভিডিঅ' জাৰ্নেলিষ্ট জিতু বৰাৰ সৈতে হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰথম খবৰ।